চাগে ভাল আৰু আমি আৰু এইফালে লৈছে জানে চাকি জ্বলাবৰ কাৰণে জানৰ আজি বিশেষ দিন যিহেতু তেওঁকে মই প্ৰথমে জ্বলাই ল'ব দিলোঁ আৰু এইফালে দেখুৱাই দিছোঁ। এতিয়া জ্বলাব লৈছোঁ মই চাকি কেইগছ আৰু ভগৱানৰ ওচৰত এই প্ৰাৰ্থনা কৰিছোঁ জানক যে গোটেই জীৱনটো ভালকৈ ৰাখক, সুখ শান্তিৰে ৰাখক আৰু সকলোকে ভালকৈ ৰাখক এই প্ৰাৰ্থনা কৰিছোঁ মই। আৰু এতিয়া জানে এইফালে ধূপ জ্বলাই লৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব গৈছে। ভালকৈ প্ৰাৰ্থনা কৰিবা গোটেই বছৰটো ভালে যায় আৰু এতিয়া জান গৈছে ভগৱানৰ চৰণত মানে গণেশ বাবাৰ চৰণত এয়া ফুল তুলসী দুবৰি বেলপাত এনেকৈ দিবৰ কাৰণে আৰু তাতে আগতে ভগৱানৰ চৰণত দি থোৱা ফুল তুলসী বা যিয়ে নহওক কিবা অকণমান লৈ আহিব লাগে ঘৰলৈ, আনিলে ভাল আৰু নিজৰ ঠিকনাত থ'ব লাগে। ওপৰত আমি চাকি জ্বলাই এতিয়া তললৈ আহি আছোঁ আৰু এয়াই হৈছে মেইন মন্দিৰ ভাগ আৰু এই গণেশজনা সোণৰ হয়। গণেশগুৰিত আছে এই মন্দিৰটো আৰু এইফালেও এনেকৈ আছে শিৱ মন্দিৰ আৰু এইফালেও আছে চাওকচোন খুব ধুনীয়া পৰিৱেশটো। মন্দিৰত আহিলে এনেও মনটো বহুতে বেছি ভাল লাগি থাকে। আৰু আমি অকণমান এনেকৈ খোৱা বস্তু লৈ আহিছিলোঁ এওঁলোকৰ কাৰণে। আজি ভিডিঅ'টো প্ৰথমতে কৈছোঁ যে জানৰ আজি বিশেষ দিন, সেইকাৰণে মই জানকে দিব দিলোঁ এনেকৈ আৰু এনেকৈ ভিডিঅ'টো কৰাৰ কাৰণে বেয়া নাপাব আপোনালোকে। বাহিৰৰ পৰা এনেকৈ অকণমান মন্দিৰ ভাগ দেখাই দিলোঁ আপোনালোকক আৰু এতিয়া মন্দিৰৰ পৰা আহিলৈ আমি ইয়াতে সোমাইছোঁ একাপ চাহ খোৱাৰ কাৰণে। এইফালে আমিতো খালোঁ চাহ আৰু চিংৰা, বাবুক অনা নাই, বাবু স্কুলতে আছে, সেইকাৰণে এইফালে চালোঁ বাবুৰ কাৰণে কিবা এটা লৈ লওঁ বুলি। মন্দিৰৰ পৰা আহিলোঁ আৰু এতিয়া আহিছোঁ মিচিং কিটচেনত। আজি জানৰ এটা স্পেচিয়েল দিন, সেইকাৰণে আহিছোঁ বাহিৰতে লাঞ্চ কৰাৰ কাৰণে আৰু এইফালে আছে বাবু। কি খাবা? আৰু এইফালে জানে ভাল পোৱা থালিখন লৈ লৈছে, ভোগ থালি। এইফালে আহি গ'ল আমাৰ চিকেন থালি। এয়া হৈছে চিকেন খৰিকা দিয়া আৰু এয়া মাছ পাতত দিয়া মাছৰ পুৰা পিটিকা, আলু পিটিকা, শাকৰ ভাজি, মচুৰ দাইল, মাটি দাইল, মিক্স চব্জি, খাৰ আৰু এয়া পিঠাগুড়ি চিকেন, এয়া কলডিল চিকেন, এয়া গ্ৰেভি চিকেন আৰু এইফালে নানান ধৰণৰ আচাৰ আৰু এইফালে হৈছে এয়া ফিছ থালি। ফিছ থালিখনো ছেম দিছে, খালি ফিছটো বেলেগ দিছে, ভকুৱা ফিছ হয়। কেনেকুৱা লাগিছে জনাব। আমাৰ খাই হৈ গ'ল আৰু এয়া চাওকচোন সোমায়ে গণেশজনা এনেকৈ কৰ্ণাৰত থৈ দিছে, বৰ ভাল লাগে মনটো গণেশজনা দেখিলে। আৰু এয়া জানে বিল কৰিব লৈছে আৰু এয়া অকণমান মই এনেই দেখুৱাই দিছোঁ শৰাই, এইফালে জাপি বৰ ধুনীয়াকৈ সজাই থৈছে তেওঁলোকে। এয়া হেঙেৰাবাৰীত হয়, আপোনালোকো আহিব পাৰে, ইয়াতে বহুত ভাল লাগে খানাবিলাক খাই। আৰু এতিয়া মই আহিলোঁ ফেশ্বন চিটি আৰু জানৰ কাৰণে এটা কিবা লৈ যাওঁ বুলি আহি গ'লোঁ। এইফালে ফেশ্বন চিটিৰ ভিতৰলৈ সোমাই আহি গ'লোঁ। লখৰাতে হয়, ৰুমৰ পৰা বেছি দূৰ নহয় আৰু এইফালে চাই আছোঁ কি লওঁ।
ইমানবোৰ বস্তু আছে মানুহ কয় নহয় অধিক মাছত বগলী কণা মোৰো তেনেকুৱাই হৈছে কোনটো লওঁ কোনটো নলওঁ লাগি আছে তথাপিতো ইয়াৰ পৰাই এটা ল'লোঁ আৰু আহি পাই গ'লোঁ ৰুমত আৰু এইফালে গিফ্ট লৈ আহিছোঁ এইফালে ইয়াৰ বাৰ্থডে বয় হেপী বাৰ্থডে জান থেংক ইউ দেখুৱাই দিয়া আকৌ কি আনিছোঁ কেনেকুৱা লাগিছে ভাল লাগিছে কেনেকুৱা লাগিছে আপোনালোকেও জনাব দেই তোমাৰ কেনেকুৱা লাগিছে ঠাণ্ডা দিন যিহেতু সেইকাৰণে চুৱেটাৰে আনিছোঁ দুটা আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰি দিব আৰু জানক সকলোৱে আশীৰ্বাদ কৰিব নাজান গোটেই বছৰটো যে ভালে ভালে যায়